কোনো ধৰণৰ প্ৰতিবেদনে যদি নালাগে তেতিয়াহ'লে তেওঁলোকে আদিত্য খাকলাৰী বা আমি জনজাতিসকল কেৱল আদিত্য খাকলাৰীৰ বক্তব্য নহয় মন্তব্য নহয় এইটো সদৌ অসম ট্ৰাইবেল সংঘৰ জৰিয়তে অসমৰ যিসকল বসবাস কৰি আছো জনজাতিসকলে এই ভাষ্যটো আমি দি আছো যে আমাৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক কৰাৰ আপত্তি নাই যদি সেইটোৱেই যদি হয় আৰু যদি প্ৰয়োজনীয়তাই যদি নাই তেখেতসকলে ইমান বিৰোধ কৰাৰ কি তথ্যটো আছে আৰু এতিয়াতো মানে আজি দেখিছো কেইদিনমান আগত বিজেপি দলেও বা বৰ্তমান চৰকাৰেও তেখেতসকলে 6 জন যদি কৰাৰ বিজেপি দলেও তেওঁলোকে এইটো সম্পূৰ্ণ সমৰ্থন আছে বুলি কৈছে আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে যি ভোটৰ স্বাৰ্থতে কৰা যি স্বাৰ্থতে নকওক কিন্তু আমি এটা কথাই সদায় মাত মাতি আহিছো মাত মাতি থাকিম যে আমাৰ বৰ্তমান যিসকল জনজাতি লোক আছে আমাৰ যাতে কোনো ধৰণৰ মানে ক্ষয়ক্ষতি বা অসুবিধা যাতে নহয় আজি ভূমি সমস্যাই হওক বা শৈক্ষিক দিশতে চাকৰি বাকৰি নিয়োগৰ ক্ষেত্ৰতেই হওক বৰ্তমান জনজাতিসকলৰ যাতে কোনো ক্ষয়ক্ষতি নহয় তাৰ ব্যৱস্থাখিনি আৰু তেওঁলোকে চৰকাৰে কৈছে এতিয়া 25 নৱেম্বৰত তেওঁলোকে এটা প্ৰতিবেদন এটা প্ৰকাশ কৰাৰ কথা কৈছে তাৰ ওপৰত 100% নহলেও যথেষ্টখিনি পৰ্যায়ক্ৰমে এই সমস্যাটো সমাধান কৰিম বুলি কৈছে গতিকে সেইটোতো গতিকে আমি এটা কথাই কৈছো যে মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে এটা কথাই আবেদন কৰিছো আমাৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰক ক'লে কিন্তু আমাক অন্ধকাৰত ৰাখি নহয় কিন্তু তেওঁলোকক স্বীকৃতি দিয়াৰ আগতে অন্ততঃ ট্ৰাইবেল সংঘ হওক বা জনজাতি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰি জনজাতি মানে ৰাইজৰ অসুবিধা নোহোৱাকৈ আমাক কিন্তু তাৰ আগতে কিন্তু আমাৰ লগত আলাপ আলোচনা কৰি ল'ব লাগিব সেই কথাটো ইতিমধ্যে আলোচনা কৰি থকা হৈছে আৰু এইখিনিতে এটা কথা আজি চাওক আজি এই চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত এটা কথাই আমি কৈছো যে আজি চাওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকখিনি যিখন আছিল সেইখিনিও এতিয়া তিৰাপত ইতিমধ্যে যথেষ্টখিনি বিতৰ্ক হৈছে সেইটো আপোনালোক অসমৰ ৰাইজে জানে আৰু ইফালেদি মুখ্যমন্ত্ৰী কেইবাটাও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে নন প্ৰটেক্টেড মানে সংৰক্ষিত শ্ৰেণী বুলি তেওঁলোকক ঘোষণা কৰি তাত মানে ধৰক গোৰ্খাই হওক বা অন্যান্য তেওঁলোকক মাটিৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত যিটো সংবিধান কৰিছে সেইটো সন্দৰ্ভতো মানে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে যে ইতিমধ্যে যি 3-4খন যিখিনি ব্লক মানে তেওঁলোকে দিলে কিন্তু বাকীখিনি ব্লকত যাতে তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকত এই ভূমি সমস্যাটোৰ ক্ষেত্ৰত বা তেওঁলোকক সংৰক্ষিত শ্ৰেণী বুলি যাতে নিদিয়ে তাৰ কাৰণে আমি সদৌ অসম ট্ৰাইবেল সংঘই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁ নকৰিম বুলি কৈ আছে গতিকে আমি চাওক এতিয়া এই ভূমি সমস্যাটো আমাৰ মূল সমস্যা গতিকে এই ক্ষেত্ৰত আমি সদায় মাত মাতি আহিছোঁ গতিকে এই ক্ষেত্ৰত আমি এই স্বাৰ্থটোৰ কাৰণে বিশেষকৈ আমি এইটো এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ কোনো ক্লাব নহয় আৰু আদিত্য খাকলাৰী আজি সম্পাদক প্ৰধান আছে পৰৱৰ্তী সময়ত নাথাকিবও পাৰে কিন্তু তেখেতক ব্যক্তিগতভাৱে আক্ৰোশমূলক ভাৱত লৈতো কোনো কাম নাই যোৱাকালিতো এটা তেওঁলোকে কৈ আছে যে আদিত্য খাকলাৰীক তেওঁলোকে মানে যিসকলে 6 জনগোষ্ঠী বিশেষকৈ মানে দুটামান সংগঠনে কৈ আছে যদি সদায় আদিত্য খাকলাৰী যদি বিৰোধিতা কৰি আহে তেখেতক মানে ব্যক্তিগতভাৱেও মানে কিবা আক্ৰমণ কৰিম তেনেকুৱা ধৰণৰ তেওঁলোকে বক্তব্য কৰিছে গতিকে এইটো এটা অশান্তিৰ এটা পৰিচয় অশান্তি এটা সৃষ্টি কৰিব গতিকে এনেকুৱা ধৰণৰ বিভ্ৰান্তি আমাৰ মাজত যাতে নহয় আমিতো গঠনমূলকভাৱে চৰকাৰে যে আলাপ আলোচনাৰ জৰিয়তে আমাৰ জনজাতি সংগঠনসমূহৰ সদৌ অসম ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যাটো সমাধান কৰক আমাৰ ক'বলগীয়া একো নাই এই সমস্যাটো দীৰ্ঘজীৱী হিচাপে জীয়াই ৰখাটোক আমিও বিচৰা নাই এইটো এটা অশান্তি এটা চলি আছে গতিকে সকলোৰে ক্ষয়ক্ষতি নোহোৱাকৈ এইটো যাতে চৰকাৰে যাতে উচিত ব্যৱস্থা যাতে কৰে কাৰণ নহ'লে আমাৰ মানুহখিনি শৈক্ষিকভাৱে ইমান পিছপৰা গতিকে আমিও আৰু পিছ পৰি যাম ধৰক আজি 6 বছৰ অসমে ৰাজত্ব কৰিলে তেখেতসকল কিমান শিক্ষাই দীক্ষাই চাকৰি বাকৰি কিমানখিনি আপডেট গতিকে সেই মানুহখিনি যদি আমাৰ লগত আৰু তেখেতৰ এই কথাটো আমি বুজি পোৱা নাই যে তেওঁলোকৰ সমস্যাটো কেৱল জনজাতিকৰণতহে তেওঁলোকৰ মূল সমস্যা নেকি তেখেতসকলক শৈক্ষিকভাৱে আগুৱাই যাওক তেখেতসকল ৰাজনৈতিকভাৱে আগুৱাই যাওক এইটোতো আমাৰ কাৰো দ্বিমত নাই আমি ধৰক কেৱল মানে এটা নিৰ্দিষ্ট সমগ্ৰ অসমৰ মানুহখিনি আমি ৰাজনৈতিকভাৱে কেনেকৈ আগুৱাই যাব শিক্ষা দীক্ষাত কেনেকৈ আগুৱাই যাব পাৰিম চাকৰি বাকৰি লৈ পেলাই অসমখন কেনেকৈ উন্নত কৰিব পাৰিম তেওঁলোকেও আগুৱাই যাওক আমিও চেষ্টা কৰিম পাৰ্য মানে গতিকে সমানে খোজ মিলাই পেলাই আমি মানে অসমৰ এটা ভাল শান্তিপ্ৰিয়ভাৱে বসবাস কৰাৰ যিটো পৰিস্থিতি কৰিবৰ কাৰণে আমিও কৰিছোঁ তেওঁলোকৰ লগত আমিও সেইটো ক্ষেত্ৰত একমত কিন্তু এই সমস্যাটো তেওঁলোকৰ খালি জনজাতিকৰণ হ'লেহে তেওঁলোকৰ সমস্যাটো সমাধান হ'ব তেনেকুৱা কথা নাই আজি স্বয়ং কথা প্ৰসংগক্ৰমে কৈছোঁ আজি ৰাজেন গোহাঁইদেৱেও তেওঁ নিজে খুব প্ৰকাশ কৰিছে যে আহোম জনগোষ্ঠীৰ তেওঁলোকে নিষেধ কৰিবলৈ গৈছে যিটো মানে ৰাজনৈতিকভাৱে তেওঁলোকে যিখিনি সংৰক্ষণৰ যিটো ব্যৱস্থা আছিল তেওঁ নিৰ্ণায়ক ভোট আজি বিভিন্ন খণ্ড কৰি তেখেতৰ মানে এইখিনি ৰাজনৈতিকভাৱে তেওঁলোকক সেইটো কথাটো কৈছে আজি এইটো কথাটো আমি বুজি নাপাওঁ যে ধৰক এতিয়া সদৌ অসম ছাত্ৰ সন্থাই 6 বছৰীয়া আন্দোলনত যেতিয়া কৰিছিলে যে অসমীয়া ভাষা সুৰক্ষাৰ কাৰণে তেওঁলোকে দাবী কৰিছিল আৰু সেই কথাটো আমি সকলোৱে একমত যে তাৰ ভিতৰত যে আমি জনজাতিসকলে আমি তিৱা ভাষা বড়ো ভাষা কাৰ্বি ভাষা গাৰো ভাষা আমাৰ নিজৰ মাতৃভাষাখিনিক
সুৰক্ষাৰ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যদি অসমীয়া ভাষা সুৰক্ষা লাগে বোলে যদি 6 বছৰ আন্দোলনত তেওঁলোকে সেইটো মূল দাবী হিচাপে কৰিছে, তেতিয়া আমি জনজাতি সংগঠনসমূহে আমি নিৰ্দিষ্ট জনজাতি মানে জনগোষ্ঠীসমূহে আজি বড়ো কাৰ্বি তিৱাসকলে নিজৰ মাতৃভাষাক আমি সুৰক্ষা দিব লাগে, সংৰক্ষণ লাগে, এই কথাখিনি কোৱাত যদি আমিতো ক'ব লাগিব যে এটা বিপদাপন্ন যেতিয়া মাতৃভাষা যদি বিপদাপন্ন আহে সেই কথাটো সবেই মাত মাতিব লাগিব যে সেই কথাখিনি আমি আৰু অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি ভূমি সুৰক্ষাৰ ক্ষেত্ৰত আমিও মাত মাতি আহিছোঁ। গতিকে এই ক্ষেত্ৰত এনেকৈ আমি অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আলাপ আলোচনা কৰি এই মানে যিখিনি 6 জনগোষ্ঠীৰ যিটো মানে জনজাতিকৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোক যাতে অন্ততঃ জনজাতি সংগঠন বা ট্ৰাইবেল সংঘক অন্ধকাৰত নাৰাখি পেলাই অৰ্থাৎ আলাপ আলোচনা মুকলিমূৰীয়াকৈ আলোচনা কৰক, তাৰ ব্যৱস্থাৰে মানে এই ক্ষেত্ৰত সমাধান কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এটা কথা আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘক বা সম্পাদক আনিতো খাকলাৰীক কোনো ধৰণৰ আক্ৰোশমূলক মন্তব্য নাৰাখি পেলাই আৰু এনেকুৱা ধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ কোনো ক্লাব নহয়। 1933 চনৰ পৰাই আজি কংগ্ৰেছ চৰকাৰ থাকিলেও সদৌ অসম ট্ৰাইবেল থাকিব, আজি বিজেপি গভৰ্ণমেণ্টত থাকিলেও সক্ৰিয় হৈ আছোঁ, আজি মানে অসম গণ পৰিষদ চৰকাৰ হৈ গঠন থাকিলেও সক্ৰিয় হৈ আছে। আচ্ছা, নমস্কাৰ। আপোনালোকৰ মিডিয়াৰ যিসকল কাৰ্যকৰ্তা আহিছে নগাঁও জিলা ট্ৰাইবেল সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসমবাসীলৈ আমি এটা বাৰ্তা এটা দিবৰ কাৰণে সমন্বয়ৰ এটা বাৰ্তা এটা দিব বিচাৰিছোঁ। আজি কেইদিনমান ধৰি মানে 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ পেলাই এটা বিতৰ্ক এটা চলি আছে। ইয়াৰ ভিতৰত আমি এই সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তেখেতকে এটা মূল লক্ষ্য কৰি আজি বিভিন্ন সংগঠনে মানে অজনজাতি সংগঠনে এটা সদৌ অসম ট্ৰাইবেল সংঘক এটা জনজাতি ক্লাব বুলি আখ্যা দিছে আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীক তেওঁক জন্তু বুলি কৈছে। এই জন্তুটো মাজে সময়ে টিভিত দেখা যায়, যেতিয়াই মানে আমি জনজাতিকৰণৰ কথাটো যেতিয়া চৰকাৰক বা আমি দাবী উত্থাপন কৰোঁ তেতিয়া তেওঁক এই জন্তুটোক আমি দেখা পাওঁ। এনেকুৱা ধৰণৰ আৰু তেওঁক বিভিন্ন ধৰণৰ কটু সমালোচনা কৰা পৰিলক্ষিত হৈছে। কিন্তু কথা হ'ল কি, সদৌ অসম ট্ৰাইবেল সংঘ কোনো ক্লাব নহয়। আজি 1933 চনৰ পৰা মানে অসমৰ যিসকল স্বনামধন্য জনজাতিসকলে ট্ৰাইবেল লীগ বুলি গঠন কৰি 1933 চনৰ পৰাই আমি আমাৰ জনজাতিসকলৰ ঐক্য সংহতিৰ মাজত আমাৰ জনজাতি সমস্যাখিনিক চৰকাৰক অৱগত কৰিবৰ কাৰণে বিভিন্ন সংগ্ৰাম, আজি ভূমি সমস্যাই হওক বা আমাৰ আৰ্থ সামাজিক যি শৈক্ষিক দিশৰ হওক সকলো দিশখিনি চৰকাৰক অৱগত কৰিবৰ কাৰণে 1933 চনৰ পৰাই ট্ৰাইবেল লীগ গঠন কৰি তাৰপৰা পৰ্যায়ক্ৰমে সদৌ অসম ট্ৰাইবেল সংঘ নামাকৰণেৰে আজি পৰ্যন্ত এই সংগঠনটো আমি পৰিচালনা কৰি আহিছোঁ। এইটো কোনো ক্লাব নহয়। আজি সদৌ অসম ট্ৰাইবেল সংঘ সম্পাদক আদিত্য খাকলাৰী নাথাকিলেও তেওঁ যদি কোনোবা ভয় ভাবুকি দি পেলাই তেওঁ আঁতৰি থাকিলেও তেওঁ হ'লেও কিন্তু সদৌ অসম ট্ৰাইবেল সংঘৰ সদায় চলি থাকিব, আমাৰ জনজাতি হকে মাত মাতি আহিব। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে আগৰ পৰা কৈছোঁ বা এতিয়াও কৈছোঁ যে 6 জনগোষ্ঠীক মানে জনজাতিকৰণত আমাৰ কোনো মানে বাধা নাই, অসুবিধা নাই, সেই কথাটো আমি কৈ আহিছোঁ। আমি খালি এটা কণ্ডিশ্যন কৈ আছোঁ যে বৰ্তমান আমি যিসকল জনজাতি লোক আছোঁ, আমি বিভিন্ন জনজাতি যিসকল আছোঁ, আমাৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমাৰ অসুবিধা নোহোৱাকৈ তেখেতসকলক মানে জনজাতিকৰণত কোনো ধৰণৰ বাধা নাই, আগৰ পৰা কৈ আছোঁ, এতিয়াও কৈ আছোঁ। আৰু এতিয়া সদৌ শেষত আমি চৰকাৰৰ লগত কেইবাবাৰো আলাপ আলোচনা কৰিছোঁ। কৰাৰ পিছত আজি ধৰক মৰণ মতাক তেওঁলোকক জনজাতিকৰণত শিথিলতাটো এইমাই কৈছোঁ, তেখেতসকল খুব মুষ্টিমেয় আছে। এটা নিৰ্দিষ্ট এটা তিনিচুকীয়া মাৰ্ঘেৰিটাত তেওঁলোকে এটা নিৰ্দিষ্ট এটা এৰিয়াত আছে। তেখেতসকল আমাৰ নিচিনাই অতি পিছপৰা। গতিকে তেখেতসকলক জনজাতিকৰণত আমাৰ কোনো ধৰণৰ অসুবিধা নাই বুলি আমি কৈ আহিছোঁ। আৰু অৰিজিন গোৱালপাৰাৰ যিখিনি মানে কোচ ৰাজবংশী লোক আছে তেখেতসকলকো জনজাতিকৰণত অসুবিধা নাই বুলি সদৌ অসম ট্ৰাইবেল সংঘে আগতো কৈছোঁ বা এতিয়াও কৈ আছোঁ। কিন্তু ধৰক এতিয়া এই মানে কোচ ৰাজবংশীসকলৰ বুলিয়েই মাজতে নিশ্চয় আপোনালোক সকলোৱে জানে বা অসমৰ ৰাইজে সকলোৱে জানে যে ধৰক এতিয়া আমি এই কোচ ৰাজবংশী গোটেই অসমত সিঁচৰিত হৈ থকা বিভিন্ন মানে জনখিনিয়েও তেওঁলোকেও কোচ সম্প্ৰদায় বুলি কৈ পেলাই মানে তেওঁলোকে 6 মাহতে যি অৱস্থা হৈ গ'ল, সেইটো কেন্দ্ৰীয় চৰকাৰে যদিও অধ্যাদেশ জাৰি কৰিছিল, যদি 6 মাহৰ পিছতে আকৌ অলপ মানে উজ্জ্ব কৰিবলগীয়া হ'ল। কাৰণ সেইটোৰ পৰিপ্ৰেক্ষিততে এই 6 মাহতে তেওঁলোকে মানে দৃষ্টান্ত হিচাপে আমাৰ জনজাতিসকলৰ যে ক্ষতি হ'ল সেইটো দৃষ্টান্ত হিচাপে এটা কৰুণা দত্ত মাজুলীৰ বিধায়ক হৈ গ'ল। এই 6 মাহৰ ভিতৰতে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট উলিয়াই পেলাই। আৰু তাৰপিছত আপোনাৰ মেডিকেল হওক, ইঞ্জিনিয়াৰিং হওক, যিমান চাকৰি বাকৰিৰ ক্ষেত্ৰত অন্ততঃ 90% তেওঁলোকে মানে চাকৰি লৈ পেলাই মানে এতিয়া বৰ্তমানে যিখিনি জনজাতিৰ লোক আছে তেখেতসকল মানে সম্পূৰ্ণ ডিপ্ৰাইভ হ'ল এই 6 মাহৰ ভিতৰতেই।
গতিকে এইটো যদি আজীৱন যদি তেওঁলোকক যদি আমি আমাৰ কোনো ধৰণৰ সংৰক্ষিত সুকীয়া সংৰক্ষিত ব্যৱস্থা নকৰাকৈ যদি তেওঁলোকক জনজাতিকৰণ কৰে সেইকাৰণে আমি কৈ আহিছোঁ যে তেখেতসকলক জনজাতিকৰণত কোনো বাধা নাই কিন্তু আমাৰ যাতে ক্ষতি নহয় গতিকে আমি ক্ষতি হোৱা ইতিমধ্যে আমি দৃষ্টান্ত এই ছমাহৰ দৃষ্টান্তটো কৈ আহিছোঁ গতিকে পৰৱৰ্তী পৰ্যায়ত আমি সেই কথাৰ কাৰণে আজি আমি এই সংবাদমেলটো আয়োজন কৰিছোঁ আৰু যোৱাকালিলৈকে আৰু এতিয়া চাওক এতিয়া এই আজি পেপাৰখনতো ইয়াত মানে জনজাতিকৰণ বিভাজনৰ ৰাজনীতিত বিভিন্ন সংগঠনে মানে সদৌ অসম ট্ৰাইবেল সম্পাদক প্ৰধান আদিত্য খাকলাৰীক বিভিন্ন ধৰণৰ কটু সমালোচনা কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ বিবৃতি দিছে কিন্তু আমি কেৱল আদিত্য খাকলাৰীয়েতো এই কথাটো কৈ থকা নাই কিন্তু সদৌ অসম ট্ৰাইবেল সংঘে বা বিভিন্ন আমি জনজাতি সংগঠনসমূহে আমাৰ জনজাতি বা চৰকাৰেও কৈ আছে আজিতো কংগ্ৰেছৰ দিনত 8বাৰ তেওঁলোকে বিধেয়কখন উপস্থাপন হৈ পেলাই যাতে বৰ্তমান থকা জনজাতিসকলে যাতে ক্ষতি নোহোৱাৰ কাৰণে এটা কংগ্ৰেছৰ দিনত 8বাৰ বিধায়ক উপস্থাপন হোৱাৰ পিছতো আজি স্থগিত হৈ আছে আৰু বৰ্তমান চৰকাৰে এইটো কথাই কৈ আছে যে বৰ্তমান থকা তেওঁলোকে এটা কথা কৈছে যে আদিত্য খাকলাৰীৰ এইটোতো মানে তেওঁ দালালি কৰি আছে কিবা কৰি আছে তেওঁ পকেটৰ হয় আমাৰ যদি সদৌ অসম ট্ৰাইবেল সংঘৰ লগত তেওঁলোকৰ মতামত নোহোৱাকৈ যদি তেওঁলোকে কৈছে যে এইটোতো সদৌ অসম ট্ৰাইবেল সংঘ বা আদিত্য খাকলাৰীটো নিদিয়ে কেন্দ্ৰীয় চৰকাৰে বিধিগতভাৱে কেন্দ্ৰীয় চৰকাৰে দিব অসম চৰকাৰৰ পৰা অনুমোদন লৈ পেলাই সকলো ৰাজনৈতিক দলৰ মানুহ সকলে ইয়াত কাম কৰে গতিকে এইটো ক্ষেত্ৰত এইটো নহয় যে আমি কোনোবা এটা ৰাজনৈতিক দলৰহে প্ৰতিনিধিত্ব কৰোঁ তেনেকুৱা কথা নহয় এটা আমাৰ ইয়াত সকলো এজিপি বিজেপি কংগ্ৰেছ সকলো বিভিন্ন ধৰণৰ যিখিনি ৰাজনৈতিক দলৰ সকলো কাৰ্যকৰ্তা ইয়াত থাকে সেইকাৰণে এইটো এটা ফাডাৰ এটা অৰ্গেনাইজেশ্যন সদৌ অসম ট্ৰাইবেল সংঘ গতিকে সদৌ অসম ট্ৰাইবেল সংঘক এনেকুৱা ধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে এইটো কোনো ক্লাব নহয় আৰু সদৌ অসম ট্ৰাইবেল সংঘ আদিত্য খাকলাৰী সম্পাদক প্ৰধান থাকিলেও সদৌ অসম ট্ৰাইবেল থাকিব আৰু সদায় সক্ৰিয় হৈ থাকিব যে কেৱল এইটো নহয় যে আদিত্য খাকলাৰী থাকিলে সক্ৰিয় হ'ব নহ'লে নিষ্ক্ৰিয় হৈ যাব গতিকে আমি কামখিনি আদায় কৰিব সেইটো যদি কোনোবাই যদি ভাবিছে এইটো ভুল ধাৰণা এজন ধৰক এতিয়া আজি আদিত্য খাকলাৰী নাথাকিলেও অন্ততঃ আমাৰ দলীয় কাৰ্যকৰ্তা তেনেকৈ বহুত মানুহ ওলাই আহিব আৰু ওলাই আহিবলৈ বাধ্য আমি নিজৰ জাতিৰ কাম কৰিবৰ কাৰণে আমি সকলোৱে ওলাই আহিব লাগিব গতিকে কাৰোবাক ভয় ভাবুকি দি পেলাই এইটো জনজাতিকৰণটো বিচৰাটো নিশ্চয় উচিত নহ'ব বুলি ভাবিছোঁ গতিকে আমাৰ মাজত আমি আজি তিৱা ছাত্ৰ সন্থাৰ জিলা সভাপতি আছে আমাৰ মাজত তেওঁলোকো উপস্থিত আছে আমাৰ জিলা উপসভাপতি আছে আৰু আমচৈ 7 বৰৰ প্ৰাথমিক ট্ৰাইবেল সংঘৰ সম্পাদকো আছে আৰু আমাৰ কাৰ্বি ছাত্ৰ সন্থা বড়ো ছাত্ৰ সন্থা বিভিন্ন জনজাতি ছাত্ৰ সংগঠনৰ কাৰ্যকৰ্তাসকল আছে আমি সংঘবদ্ধ প্ৰচেষ্টাৰে এই কথাত যদি তেওঁলোকে সদায় যদি এনেকৈ যদি ভয় ভাবুকি আৰু এনেকুৱা ধৰণৰ যদি কৰে তেতিয়া আমিও অন্য ব্যৱস্থাৰে আমিও আমাৰ সংগঠনক সুদৃঢ় কৰিবৰ কাৰণে আমাৰ ঐক্যমত গ্ৰহণ কৰিবৰ কাৰণে আমিও আগুৱাই যাবলৈ বাধ্য হ'ম গতিকে সেই সমন্বয়টো আমি বিচাৰিছোঁ এনেকুৱা আৰু এইখিনিতে আৰু এটা কথা আমি এই মিডিয়াৰ জৰিয়তে এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ এতিয়া ধৰক আমি বৰ্তমান কিছুদিনৰ আগত যিটো পৰিস্থিতি যি হৈছিল যে ধৰক এতিয়া এইবিলাক পৰিস্থিতি ধৰক নিৰ্বাচন আহি আছে এই নিৰ্বাচন আহি লগে লগে পৰিস্থিতিটো গৈ সকলোৰে শ্ৰদ্ধাৰ মানে শিল্পী মানে জুবিন গাৰ্গৰ যিটো মৃত্যু তদন্তটো তল পেলাব যদি কোনোবাই যদি বিচাৰিছে এইবিলাক ইছ্যুটো উলিয়াই পেলাই সেইটো আমি মানে জনজাতি সকলো বিভিন্ন আমি সদৌ অসম ট্ৰাইবেল সংঘ বা জনজাতিৰ যিখিনি সংগঠন আমিও ন্যায্য উচিত বিচাৰটো বিচাৰিছোঁ তেওঁ মৃত্যুৰ তদন্তটো যাতে অতি সোনকালে তদন্ত কৰি তেওঁলোকক উপযুক্ত দোষীক শাস্তি দিবৰ কাৰণে আজি এই মিডিয়াৰ আপোনাসকলক এই মিডিয়াৰ জৰিয়তে অসমবাসীক বা অসম চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ নগাঁও জিলা ট্ৰাইবেল সংঘৰ সংবাদমেল 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ কৰা বিভাজনৰ ৰাজনীতিত জাঙুৰ খাই উঠিছে নগাঁও জিলা ট্ৰাইবেল সংঘ একাংশ অজনজাতি সংগঠনে সদৌ অসম ট্ৰাইবেল সংঘক এটা জনজাতীয় ক্লাব বুলি মন্তব্য কৰাৰ লগতে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানক জন্তু বুলি কৰা মন্তব্যৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে নগাঁও জিলা ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক জনজাতিকৰণত ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই বুলি নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি দেবেন কুমাৰ বৰুৱে সংবাদমেলত মন্তব্য কৰে সংবাদমেলত কোঅৰ্ডিনেশ্যন কমিটি ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ অসমৰ সদস্যসকল উপস্থিত থাকে নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট আছাম ফোকাছ